এপিএসসিৰ যিটো বৃহৎ কেলেংকাৰী সেই কেলেংকাৰীত যেন হিমন্ত বিশ্ব শৰ্মা কোনো কাৰণতে জড়িত নহয় তেনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে তেওঁ আসলে কালি ভাষণটো দিছে। কিন্তু অসমত যিবিলাকে আসলে পলিটিক্যালি কনসিয়াস সকলো মানুহে জানে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসত যিমান আসলে ডাঙৰ ডাঙৰ কেলেংকাৰী হৈছে সেই গোটেই কেলেংকাৰীবিলাকত হিমন্ত বিশ্ব শৰ্মাৰ ইনভলভমেন্ট আছে। আপোনালোকে নিশ্চয় জানে এই সাৰদা কেলেংকাৰীয়ে ক'বনে আপুনি আজি লুইবাজাৰ কেলেংকাৰীৰ কথা ক'বনে আজি উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ 1000 কোটি টকাৰ কেলেংকাৰীৰ কথা ক'বনে আপোনাৰ প্ৰতিটো কেলেংকাৰীত আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ইনভলভ হৈ থাকে। গতিকে এই যে আপোনাৰ এপিএসসিৰ কেলেংকাৰীটো হিমন্ত বিশ্ব শৰ্মা যে নাই তেওঁ যে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ যত্ন কৰিছে কিন্তু কোনো কাৰণে হিমন্ত বিশ্ব শৰ্মা ধোৱা তুলসীৰ পাত হ'বই নোৱাৰে। আপোনালোক সকলোৱে জানে যে তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী হিচাপে আছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ ডাঙৰীয়াৰ আসলে ব্লু হোৱাইট বয় আছিল। তেওঁৰ যিমান সতীৰ্থ কেবিনেট মন্ত্ৰী আছিল তৰুণ গগৈ মন্ত্ৰীসভাৰ আটাইতকৈ ঘনিষ্ঠ আসলে মন্ত্ৰীজনে আছিল হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা হতে আসলে এপিএসসিৰ যিটো বিয়াগুম কেলেংকাৰী ৰাকেশ পাল বাহিনীক লৈ যিটো কেলেংকাৰী চলাই আছিল সেই কেলেংকাৰীৰ মূল খলনায়ক হিমন্ত বিশ্ব শৰ্মা। সেই কথাটো সকলোৱে জানে। যিবিলাকে ৰাকেশ পালক ঘোষ দি বা হিমন্ত বিশ্ব শৰ্মাক যিসকলে ঘোষ দি চাকৰি লৈছিলে সেইবিলাক চাকৰি বা খেদিব লাগে সেই দাবী উত্থাপন কৰাৰ সময়ত হিমন্ত বিশ্ব শৰ্মা যে সিবিআই তদন্তও নিদিয়ে চাকৰি পাও নেখেদে তাৰ কথাটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মাই নিজে দিয়া চাকৰি আছিল সেইবিলাক। আজি তেওঁ কেনে খেদিব? আজি তেওঁ নিজে এপিএসসি 2013-14 বৰ্ষত আসলে যিবিলাকক চাকৰি দিলে তেওঁ নিজে দিয়া চাকৰি নিজে ঘোষ লৈ আসলে তেওঁ চাকৰি দিছিল আৰু তেওঁ এতিয়া সেইকাৰণে সিবিআই তদন্ত দিব নোৱাৰে। কথাটো অতি স্পষ্ট। আৰু তৰুণ গগৈৰ দিনত আসলতে হিমন্ত বিশ্ব শৰ্মাই নজনাকে যে বৃহৎ কেলেংকাৰীটো হৈছিল সেই কথাটো কোনো মানুহে আসলে বিশ্বাস কৰিবই নোৱাৰে। সেই কেলেংকাৰীটোৰ মূল খলনায়ক হিমন্ত বিশ্ব শৰ্মা এজন মানে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত আপোনালোক সকলোৱে জানে মই পূৰ্বতেও কৈছো যে কেবিনেট মিনিষ্টাৰবিলাকৰ ভিতৰত আটাইতকৈ আসলতে তৰুণ গগৈ ডাঙৰীয়াৰ আস্থাভাজন আটাইতকৈ বিশ্বাসী মানুহজনে আছিল হিমন্ত বিশ্ব শৰ্মা। আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত মিলি আসলে এপিএসসিত তেওঁলোকে চাকৰি বিক্ৰী কৰিছিল। এই ডাঙৰ ডাঙৰ আপোনাৰ পুলিচ অফিচাৰবিলাকৰ কথাই ক'বনে কিছুমান কলেজ প্ৰফেচৰৰ কথাই ক'বনে সেই চাকৰিবিলাক তেওঁলোকে 20 লাখ 30 লাখ টকা লৈ আসলে চাকৰিবিলাক তেওঁলোকে দিছিল। আৰু আপোনালোকে সকলোৱে জানে যে সেই সময়ৰ কেবাজনো কংগ্ৰেছৰ দিনৰ আসলে কেবাজনো মন্ত্ৰীৰ নাম এপিএসসিৰ কেলেংকাৰীটোত ওলাইছিল সেই কথা আপোনালোকে জানে। গতিকে হিমন্ত বিশ্ব শৰ্মা মেইন মানুহ তেওঁ নজনাকে বাকীবিলাক কৰিব সেই কথাটো কোনে বিশ্বাস কৰিব? তেওঁই আসলে হৰ্তাকৰ্তা বিধাতা আছিল সেই সময়ত তৰুণ গগৈৰ দিনত হিমন্ত বিশ্ব শৰ্মাই হৰ্তাকৰ্তা বিধাতা আছিল অসমৰ ৰাজনীতিত সেই কথাটো আমি সকলোৱে জানো। আপোনালোকে সকলোৱে নিশ্চয় দেখা পাইছিল যে তৰুণ গগৈৰ দিনত তৰুণ গগৈ কিবা তেওঁ লৈ যদি কিবা আপোনাৰ কোনোবাই যদি বিৰোধ কিবা প্ৰতিবাদ যদি কৰে তৰুণ গগৈৰ এগেইনষ্টত যদি কোনোবাই কথা বতৰা কয় তেতিয়াহ'লে তাৰ উত্তৰ দিব হিমন্ত বিশ্ব শৰ্মাই দিয়ে। মানে তৰুণ গগৈৰ এগেইনষ্টত যেতিয়া এলিগেশ্যন আহে যেতিয়াই তৰুণ গগৈ ডাঙৰীয়াক সমালোচনা কৰে তেতিয়াই উত্তৰবিলাক হিমন্ত বিশ্ব শৰ্মাই দিয়ে। গতিকে তৰুণ গগৈৰ আটাইতকৈ ঘনিষ্ঠ মানুহজন হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত মিলি এপিএসসিত আসলতে এই ৰাকেশ পালক লগত লৈ সাংঘাতিক ধৰণে কেলেংকাৰী সংগঠিত কৰা মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। তেওঁ এতিয়া পলাবলৈ খুজিছে বুলি এই কাৰণে ক'বলৈ আমি বাধ্য যে 2013-14 বেচটো যিসকলে তাত চাকৰি পালে সেই চাকৰি পোৱা লোকসকলক খেদিবৰ কাৰণে ইতিমধ্যে সকলোৱে দাবী উত্থাপন কৰিছে। অনিয়ম দুৰ্নীতি সংগঠিত কৰি যিবিলাকে ঘোষ দি পিনি আপুনি চাকৰি কৰি আছে সেইসকলক খেদিবৰ কাৰণে আপোনাৰ সিবিআই তদন্তৰ দাবী উত্থাপন হৈছে। কিন্তু চৰকাৰে এতিয়া সেই কামটো নকৰে। আজি হিমন্ত বিশ্ব শৰ্মা নিজে ঘোষণা কৰি দিলে সেইবিলাক সিবিআই তদন্ত দিয়া নাযায় বুলি। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুসৰি সিবিআই তদন্ত দিব নোৱাৰে বুলি কৈ দিলে। কিন্তু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে সিবিআই তদন্ত পোষকতা কৰে কিন্তু হিমন্ত বিশ্ব শৰ্মাই নকৰে। মানে কথাটো স্পষ্ট হৈ গ'ল যে তেওঁ ঘোষ লৈ আপোনাৰ এই 2013-14 বৰ্ষৰ এপিএসসিত যে তেওঁ আসলতে যথেষ্ট সংখ্যক মানুহক পইচা দি পিনি তাত চাকৰিত ভৰাই থৈছে সেই কথাত প্ৰমাণ হৈছে। তেওঁ যদি চাকৰি তেওঁ যদি দি থোৱা নাই ঘোষ লৈ যদি হিমন্ত বিশ্ব শৰ্মাই চাকৰি দি থোৱা নাই তেনেহ'লে 2013-14 যিসকলে এপিএসসিত চাকৰি কৰি আছে তেওঁলোকক খেদিবৰ কাৰণে কিয় ব্যৱস্থা কৰিব নোৱাৰে? আজি তেওঁলোকৰ বিৰুদ্ধে কিয় সিবিআই তদন্ত দিব নোৱাৰে? সেই কথাটো স্পষ্ট হৈ গ'ল। তেওঁ নিজেও আসলে কেলেংকাৰীটো লুতুৰি পুতুৰি হৈ আছে। আজি হিমন্ত বিশ্ব শৰ্মাই 2013-14 বৰ্ষত ৰাকেশ পালৰ দিনত যিটো বৃহৎ কেলেংকাৰী হ'ল আপোনাৰ 20 লাখ 30 লাখ টকা দি যে চাকৰি ল'লে সেই চাকৰি যে দিলে সেই দিয়াবিলাকৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাও আছিলে। তেওঁ জেপতো যথেষ্ট টকা সোমাইছিল সেইকাৰণে তেওঁ আজি আপোনাৰ সিবিআই তদন্ত নিদিয়ে 2013-14 বেচটো। সেই কথাটো আজি স্পষ্ট হৈ গ'ল। আৰু হিমন্ত বিশ্ব শৰ্মাৰ গম নোপোৱাকে যে আপোনাৰ সেই সময়ত তৰুণ গগৈ অকলে যে কৰিছিলে সেইটো কোনে বিশ্বাস কৰিব?
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি সকলোকে বুৰ্বক বনাব নোৱাৰে আমি বুৰ্বক হৈ নাযাওঁ আপুনি বুৰ্বক বনাব খুজিলেও আমি সকলোৱে জানো যে আপুনি APSCত যি কেলেংকাৰী হৈছিলে সেই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ডজন আছিলে আপুনি আজি ৰাকেশ পালক চেয়াৰমেন পতা মানুহজনো আপুনিয়ে আছিলে আজি তৰুণ গগৈ ডাঙৰীয়া নাই কাৰণে আপুনি তেখেতক জগৰীয়া কৰিব খুজিছে কিন্তু আমি দেখিছিলোঁ সেই সময়ছোৱাত যেতিয়া কেলেংকাৰীৰ কথা উত্থাপন হৈছিল তাৰ দেখোন জবাববিলাক দেখোন হিমন্ত বিশ্ব শৰ্মাই দি আছিলে APSCৰ কেলেংকাৰী সন্দৰ্ভত আমি যেতিয়া প্ৰতিবাদ কৰি আছিলোঁ 2012 13 14 চনত তেতিয়া দেখোন সেই কেলেংকাৰীটোক লৈ হিমন্ত বিশ্ব শৰ্মাই ডিফেন্ড দি আছিলে দেখোন কেলেংকাৰী হোৱা নাই বুলি গতিকে ৰাকেশ পালটো হিমন্ত বিশ্ব শৰ্মাৰ মানুহ